জনাইছোঁ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি চিৰাঙৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্ট কৰিছে আৰু লাষ্ট ডেট 12/5/2024 ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি চিৰাঙৰ হেজ ৰিলিজড এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুইটমেণ্ট অফ দুটা পোষ্ট ৰিক্ৰুইটমেণ্ট কৰিছে অফিচৰ কাৰণে এছিষ্টেণ্ট এণ্ড পিয়ন পোষ্ট সহকাৰী আৰু পিয়ন পোষ্টৰ কাৰণে আৰু ফৰ কণ্ট্ৰেকচুৱেল এংগেজমেণ্ট কণ্ট্ৰেকচুৱেল হ'ব আৰু যিসকলে ইণ্টাৰেষ্ট আছে তেওঁলোকে আবেদন কৰিব পাৰে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ যি অথৰিটি আছে চিৰাঙত তাত আপোনালোকে আবেদন কৰিব পাৰে আৰু অফিচ এছিষ্টেণ্ট এটা পোষ্ট 15,000 পাৰ মান্থ থাকিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে পিয়ন পোষ্টৰ বাবে আপোনালোকৰ এটা পোষ্ট মুকলি কৰিছে আৰু ইয়াতে 10,000 পাৰ মান্থ থাকিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ক্লাছ 8 পাছ those who have passed HSLC or above shall be eligible to apply যিসকলে HSLC মানে হাই ছেকেণ্ডাৰীৰ ওপৰত পাছ কৰিছে তেওঁলোকে ইলিজিবল নহয় নেক্সট আৰু এটা পোষ্ট ওলাইছে চিফ জুডিচিয়েল যি মেজিষ্ট্ৰেট চৰাইদেউৰ ফালৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট আছে 7/6/2024 চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চৰাইদেউ হেজ ৰিলিজড এন advertisement for the recruitment of driver post ড্ৰাইভাৰৰ কাৰণে under the establishment of chief judicial magistrate চৰাইদেউ intending and eligible candidate may apply here আৰু যিসকল কেণ্ডিডেটে মানে কি ইচ্ছুক তেখেতসকলে অনলাইন এপ্লিকেশ্যন বা অফলাইনৰ যোগে তেওঁলোকে যি আমাৰ চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চৰাইদেউ আছে তাত আপোনালোকে এই সবিশেষ চালে এই পষ্টটোৰ বাবে আপোনালোকে অধিক জানিব পাৰিব আৰু তাতে নেম অফ দ্য পোষ্ট আছিল ড্ৰাইভাৰ এটা পোষ্ট আছে আনৰিজাৰ্ভ আৰু চেলাৰীখিনি ইয়াত দিয়া আছে কেনেকুৱা ধৰণৰ থাকিব নেক্সট মিনিষ্ট্ৰী অফ ৰেলৱে ৰিক্ৰুইটমেণ্ট কৰিছে আপোনালোকে গমে পাইছে 4,208টা পোষ্টৰ বাবে অনলাইন এপ্লিকেশ্যন চলি আছে যে কনষ্টেবল এক্সিকিউটিভ পোষ্ট আছে তাৰ বাবে আৰু ইন ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ RPF এণ্ড ৰেলৱে প্ৰটেকশ্যন স্পেচিয়েল ফ'ৰ্চৰ বাবে আৰু যিসকল ইণ্টাৰেষ্ট এণ্ড ইলিজিবল কেণ্ডিডেট তেখেতসকলে অনলাইন এপ্লিকেশ্যন কৰিব পাৰে আৰু অনলাইন এপ্লিকেশ্যন ইতিমধ্যে চলি আছে আৰু ইয়াতে মেল কেণ্ডিডেটসকলৰ বাবে 3,577টা পোষ্ট আছে আৰু ফিমেলৰ বাবে 631টা পোষ্ট আছে ষ্টাফ চিলেকশ্যন কমিশ্যন SSCৰ ফালৰ পৰাও তেনেকুৱা ধৰণে 3,712টা গ্ৰুপ C পোষ্ট ৰিক্ৰুইটমেণ্ট কৰিছে আৰু যিবিলাক পোষ্ট আচলতে 10+2 হায়াৰ ছেকেণ্ডেৰী লেভেল কম্বাইন এক্সাম আৰু ইয়াৰ বাবে লোৱাৰ ডিভিজনেল ক্লাৰ্ক জুনিয়ৰ ছেক্ৰেটাৰিয়েট এছিষ্টেণ্ট ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A এণ্ড ডাটা এণ্ট্ৰি অপাৰেটৰ DEO ইন ভাৰিয়াছ মিনিষ্ট্ৰিজ ডিপাৰ্টমেণ্ট অফিচ অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড ভাৰিয়াছ কনষ্টিটিউশ্যনেল বডি ষ্টেচুটৰী বডিজ ট্ৰিবিউনেল এক্সট্ৰা এইবিলাকৰ ফালৰ পৰা এইবিলাকত আপোনালোকে মানে পষ্টিং হ'ব এইখিনি পষ্টৰ হ'ব গতিকে আপোনালোকে সবিশেষ যি SSC অফিচিয়েল ৱেবছাইট তাত গ'লে অধিক জানিব পাৰিব তো আজি এইখিনি আছে শেহতীয়া অফিচত ভাল লাগিলে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ